নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম যে এষ্ট্ৰলজি, বাস্তুশাস্ত্ৰ, নিউমাৰলজি আৰু ধৰ্মতত্ত্ব অনুসাৰে আপুনি জীৱনত কি এনে 9টা দিশত বা এনে কি দিশত আপুনি কিছু শুদ্ধ কাম অবিৰত প্ৰতিদিন কৰি থকাটো প্ৰয়োজন, যি শুদ্ধ কৰ্ম কৰি থাকিলে আপুনি আপোনাৰ জীৱনটোৰ প্ৰকৃত অৰ্থ, জীৱনটো সুন্দৰময় আৰু আপুনি যি প্ৰাপ্তি কৰিব আহিছে সেই প্ৰাপ্তি আপুনি লাভ কৰিব। গতিকে আহক আমি এই বিষয়টো আৰম্ভণি কৰোঁ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰক বা এষ্ট্ৰলজিক বা বাস্তুশাস্ত্ৰক, নিউমাৰলজিক বহু লোকে বিভিন্ন বিপথে পৰিচালিত কৰি বা নিজৰ বেনিফিট আদায়ৰ কাৰণে কিছু লোকে তাক দিশভ্ৰান্ত কৰে বা বেলেগ ধৰণে ব্যৱহাৰ কৰে বা তেওঁলোকে তাৰ যিটো ছিক্ৰেট সেইটো নিজৰ মাজত ৰাখি মানুহক দিশভ্ৰান্ত কৰে, মানুহক ঠগবাজু কৰে। কিন্তু আমি শুদ্ধটো আৰু সত্যটো জনাটো প্ৰয়োজন। তাত যিবিলাক ভেকু ভাওনামূলক যিবিলাক কথা কয়, যিবিলাক মিছা কথা কয়, সেইবিলাকত পতিয়ন যোৱাটো উচিত নহয়। এটা কথা নিশ্চিত, কোনো গ্ৰহ উপগ্ৰহে আপোনাৰ জীৱনত বৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। কিন্তু সময় নিৰ্ধাৰণ কৰিবৰ কাৰণে বা সময়ৰ কেলকুলেশ্যনৰ কাৰণে বা আপোনাৰ সমস্যাটোক আইডেণ্টিফাই কৰিবৰ কাৰণে আপুনি এই চিম্বলিক হিচাপে এই যিবিলাক ৰাশি হওক বা যিবিলাক গ্ৰহৰ যিবিলাক নামাকৰণ তাক আপুনি ল'ব পাৰে। যেনেকৈ প্ৰতিটো অংক কৰোঁতে আমি যি ক্লাছ 8-9ত যিবিলাক আপুনি জিঅ'গ্ৰাফী যিবিলাক এলজেব্ৰা অংক হওক বা যিবিলাক আপুনি অংক কৰে মেথামেটিক্সত, আপুনি দেখে যে কিবা এটা সমাধান ওলাবৰ কাৰণে আপুনি ধৰি লয় x = 18, x = 19, y = ইমান, আপুনি কিবা এটা ধৰি লয়। তো এষ্ট্ৰলজিটো আপুনি এটা ধৰি ল'ব লগা হয় যে এইটো কাৰণেই এইটো, তেতিয়া কি হয় তাৰ এটা সমাধান নিৰ্ণয় কৰিব পৰা যায়। এতিয়া আপোনাৰ জীৱনৰ লাগতিয়াল 9টা বিষয়ক ইয়াতে আলোচনা কৰা যায়। লক্ষ্মী যন্ত্ৰটো আপোনাৰ জীৱনৰ 9টা বিষয়ক ইয়াতে অন্তৰ্ভুক্ত কৰা যায় বা এই 9টা অন্তৰ্ভুক্ত বিষয়ে হৈছে আপোনাৰ এষ্ট্ৰলজি বা আপোনাৰ জীৱনৰ মূল বিষয়। এতিয়া যদিহে আপুনি ভাবে যে মই এষ্ট্ৰলজিক বিলিভ নকৰোঁ, তেতিয়াও আপুনি এই 9টা বিষয়ক বিলিভ কৰিব লাগিব। আৰু যদি আপুনি ভাবে যে মই এষ্ট্ৰলজি বিলিভ কৰিম, বাস্তুশাস্ত্ৰক মই বিলিভ কৰিম বা লক্ষ্মী যন্ত্ৰক মই বিলিভ কৰিম, তেতিয়াও আপুনি এই 9টা বিষয়ক আপুনি বিলিভ কৰিব লাগিবই। গতিকে আহক আমি এই 9টা বিষয় আপোনাৰ জীৱনত কি শুদ্ধ দিশত আপুনি লৈ যাব লাগে, যি এষ্ট্ৰলজি, বাস্তুশাস্ত্ৰ, নিউমাৰলজি আৰু ধৰ্মতত্ত্বই কয়, তাক আপুনি অনুকৰণ কৰাটো প্ৰয়োজন, তাক আপুনি ফ'ল' কৰাটো প্ৰয়োজন। তাক আপুনি যদিও এষ্ট্ৰলজি বুলি নধৰে, বাস্তুশাস্ত্ৰ বুলি নধৰে, আপুনি জীৱনৰ উদ্দেশ্য হিচাপে বা জীৱনত লাগতিয়াল বিষয় হিচাপে তাক ধৰি পেলাই আপুনি আগবাঢ়ি যাব পাৰে। আমাৰ বেদ উপনিষদবিলাকতো ইয়াৰ বিষয়ে সুন্দৰ বিৱৰণ আছে। ডিমত থাকিব পাৰে, ডিমতটো অন্য এটা বিষয়। এই 9টা বিষয়ৰ প্ৰথম বিষয়টো হৈছে, আমি ইয়াৰ আগতেও বিভিন্ন ভিডিঅ'ত আলোচনা কৰিছোঁ, তথাপি আকৌবাৰ আলোচনা কৰিছোঁ কাৰণ এইটো ইম্পৰ্টেণ্ট বিষয়। 9টা বিষয়ৰ প্ৰথম বিষয়টো হৈছে আপুনি আপোনাৰ যি জ্ঞান বুদ্ধি তাক আপুনি সঠিক দিশত আয়ত্ত কৰাটো আৰু প্ৰতিদিন আয়ত্ত কৰাটো আৰু শুদ্ধভাৱে আয়ত্ত কৰাটো অতি প্ৰয়োজন। প্ৰথম বিষয়। 2 নম্বৰ বিষয়, আপোনাৰ শৰীৰ বা আপোনাৰ শাৰীৰিক অৱস্থাটো সুন্দৰ কৰি ৰাখিবৰ কাৰণে আপুনি কিছু কৰ্ম, কিছু অভ্যাস, কিছু আপুনি সাধনা কৰাটো অতি প্ৰয়োজন। 3 নম্বৰ বিষয়টো হৈছে আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ সমাজখনক সদায় আপুনি গুৰুত্ব দি পেলাই বা সমাজখনৰ বেয়া দিশত বা সমাজৰ বেয়া হোৱা কৰ্ম আপুনি কৰাটো উচিত নহয়, অৰ্থাৎ পজিটিভ দিশত আপুনি কাম কৰাটো প্ৰয়োজন। 4 নম্বৰ বিষয়টো হৈছে আপোনাৰ গুৰুৰ কৃপা, আপোনাৰ গুৰুৰ আশীৰ্বাদ আপুনি পোৱাটো প্ৰয়োজন। আৰু এই গুৰুৰ কৃপা, গুৰুৰ আশীৰ্বাদ পোৱাটো অতি জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিটো কৰ্ম কৰোঁতে আপুনি গুৰুৰ কৃপা লৈ কৰাটো প্ৰয়োজন। 5 নম্বৰ বিষয় হৈছে অতি গুৰুত্বপূৰ্ণ, এয়া আপোনাৰ পৰিয়াল, আপোনাৰ সাংসাৰিক জীৱন ইত্যাদিৰ সৈতে জড়িত আৰু এই বিষয়টোক আপুনি পজিটিভলি তাক সুন্দৰ কৰিবলৈ অবিৰত প্ৰচেষ্টা কৰাটো অতি প্ৰয়োজন। ইয়াৰ পিছৰ বিষয়টো হৈছে আপোনাৰ সতি সন্ততি বা নেক্সট জেনেৰেশ্যনৰ কাৰণে আপুনি কিছু শুদ্ধ কৰ্ম, কিছু ভাল কৰ্ম আপুনি কৰি যোৱাটো প্ৰয়োজন। এয়া অব্যাহত ৰখাটো অতি গুৰুত্বপূৰ্ণ কাম। ইয়াৰ পিছৰ বিষয়টো হৈছে ইম'শ্যন, চেণ্টিমেণ্ট যিবিলাক বিষয় থাকে, এই বিষয়বিলাকক আপুনি সদায় গুৰুত্ব দিয়াটো প্ৰয়োজন, তাক সাৱধানে আগবঢ়াই লৈ যোৱাটো প্ৰয়োজন আৰু তাক প্ৰতিদিন কিছু তাৰ কাৰণে কৰ্ম কৰাটো অতি প্ৰয়োজন। ইয়াৰ পিছৰ বিষয়টো হৈছে আমাৰ জীৱনৰ অতি লাগতিয়াল বিষয়, সেইটো হৈছে মান সন্মান। আপুনি জীৱনত যিয়ে নকৰক মান সন্মান প্ৰাপ্তিৰ কাৰণে কামনা কৰাটো প্ৰয়োজন আৰু মান সন্মান থকাটো আপোনাৰ কাৰণে বা নেক্সট জেনেৰেশ্যনৰ কাৰণে অতি প্ৰয়োজন। সেইকাৰণে মান সন্মান থকা কৰ্ম, মান সন্মান থকা চিন্তা চৰ্চাক আপুনি গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। ইয়াৰ শেষৰ বিষয়টো 9 নম্বৰ বিষয়টো, সেইটো হৈছে ধন সম্পত্তি বা
ৱেল্থ এই বিষয়বিলাক আৰু এই বিষয়ত আপুনি অবিৰতভাৱে তাক প্ৰচেষ্টা কৰাটো প্ৰয়োজন শুদ্ধ সত্যৰ পথত থাকি আপুনি কৰিবলৈ প্ৰয়াস কৰিবলৈ প্ৰয়োজন যদি আপুনি এই 9টা বিষয়ক জানে তেতিয়াহ'লে আপুনি কোনো বাস্ট্ৰলজি বাস্তুশাস্ত্ৰ এষ্ট্ৰলজাৰ বা কোনো ব্যক্তিৰ ওচৰত আপুনি শৰণাপন্ন নহ'লেই হ'ব বা নৱগ্ৰহৰ বিভিন্ন ধৰণৰ পূজা পাঠবিলাক আপুনি নকৰিলেও হ'ব এই 9টা বিষয়ে মূল বিষয় আৰু এই 9টা বিষয় যদি আপোনাৰ আশীৰ্বাদ থাকে এই 9টা বিষয় যদি আপুনি কৰ্ম অবিৰত কৰে প্ৰতিদিন তাকে শুধৰাবলৈ প্ৰচেষ্টা কৰে তেতিয়াহ'লে আপোনাৰ জীৱনত অতি সুন্দৰ ফল আপুনি লাভ কৰিব গতিকে এই বিষয়কেইটাৰ ওপৰত গুৰুত্ব দিব ইয়াৰ লগতে আপুনি কিছু সময়ৰ কাৰণে কিছুদিন প্ৰতিদিন এই 9টা বিষয়ত যাতে আপোনাৰ কনচেনট্ৰেশ্যন আপোনাৰ গুৰুত্ব যাতে সদায় থাকে বা অব্যাহত থাকে তাৰ কাৰণে আপুনি কিছু পৰিমাণে মেডিটেশ্যন বা ধ্যান কৰাটো প্ৰয়োজন মেডিটেশ্যন ধ্যান হৈছে আপোনাৰ চেতন মন অৱচেতন মন আৰু আপোনাৰ শৰীৰ এই তিনিটা এক স্থানত অহা এটা প্ৰক্ৰিয়া যাৰ ফলত আপোনাৰ অতীত আৰু ভৱিষ্যতৰ যিবিলাক সমস্যা যিবিলাক দুখ যিবিলাক টেনশ্যন তাৰ পৰা আপুনি ওলাই আহিব পাৰিব বৰ্তমান সময়ত যিটো শুদ্ধ সত্য তাক আপুনি কৰিবলৈ প্ৰচেষ্টা কৰিব আৰু বৰ্তমান সময়ত শুদ্ধ সত্য প্ৰচেষ্টা কৰি থাকিলেহে আপোনাৰ ভৱিষ্যতটো সুন্দৰ হ'ব অতীতটো সুন্দৰ হৈ পৰিব গতিকে সেইকাৰণে মেডিটেশ্যনৰ কিছু অভ্যাস প্ৰতিদিন আপুনি প্ৰতিদিন এটা নিৰ্দিষ্ট সময়ত কৰাটো অতি প্ৰয়োজন কেতিয়া কৰিব সেইটো হৈছে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি আপুনি অভ্যাস কৰিব আৰু আপুনি আপোনাৰ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব হে প্ৰভু এই 9টা বিষয়ত মোৰ জীৱনৰ লাগতিয়াল বিষয় এই 9টা বিষয়ত যাতে আপোনাৰ কৃপা আপোনাৰ আশীৰ্বাদ যাতে মই প্ৰাপ্তি কৰোঁ আপুনি এই 9টা বিষয় জীৱনত প্ৰাপ্তি কৰাৰ লগতে জীৱনটোক আপুনি শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক হওক যিধৰণে উন্নতি কৰাটো প্ৰয়োজন সেইদৰে আপুনি আধ্যাত্মিক দিশত আপোনাৰ জীৱনৰ যি দিশ তাক আপুনি লৈ যাবলৈ প্ৰচেষ্টা কৰাটো প্ৰয়োজন কিয়নো আপুনি জানে জীৱনটোৰ উদ্দেশ্য কি জীৱনৰ সাৰ্থক কৰাৰ কাৰণে কি কৰাটো প্ৰয়োজন গতিকে আপুনি এই প্ৰাপ্তিখিনি জীৱন বিষয়ক যিবিলাক প্ৰাপ্তি এই প্ৰাপ্তিবিলাক আপুনি লাভ কৰাৰ পিছতো আপোনাৰ জীৱনৰ যি সাৰ্থক দিশত কৰ্ম কৰিবলগা থাকে অৰ্থাৎ আধ্যাত্মিক দিশত আপোনাৰ কৰিবলগা যি কৰ্ম থাকে তাক আপুনি অব্যাহত ৰখাটো প্ৰয়োজন ই আপোনাক সহায় কৰিব আপোনাৰ বৃদ্ধাৱস্থাত বা আপোনাৰ মৃত্যুৰ আগৰ সময়ত আপোনাক সহায় কৰিব মানসিক শান্তিৰ কাৰণে অস্থিৰতাৰ কাৰণে নহ'লে মৃত্যুৰ সেই ক্ষণিকখন বা আগৰ সময়খিনি আপোনাৰ কাৰণে অতি দুৰ্বিষহ অতি কষ্টদায়ক আৰু আপোনাৰ কাৰণে অতি যন্ত্ৰণাদায়ক হৈ পৰিব গতিকে আমি সময় থাকোঁতে মেডিটেশ্যন কৰিব লাগে সময় থাকোঁতে বিষয়বিলাক বুজি উঠিব লাগে আৰু সেই বিষয়বিলাকত অব্যাহত যি প্ৰচেষ্টা তাক অব্যাহত ৰাখিব লাগে ধন্যবাদ